বিদেশী বাতৰি মাছলৈ মিন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকা ধন লোৱাৰ দৃশ্য বন্দী হৈছে গোপন কেমেৰাত গুৱাহাটীৰ কাৰ্যালয়ত ধন লৈ থকাৰ দৃশ্য বন্দী হৈছে কেমেৰাত উল্লেখযোগ্য যে OSD পদ্ম হাজৰিকাই ধনৰ বিনিময়ত কেইবাগৰাকী যুৱক যুৱতীক চাকৰি দিয়াৰ অভিযোগ তুলি শুকুৰবাৰে CM ভিজিলেন্সত গোচৰ তৰিছিল কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ উপদেষ্টা প্ৰদীপ কলিতাই কোনো ধৰণৰ বিজ্ঞাপন বাছনি পৰীক্ষা নপতাকৈ নিযুক্তি প্ৰদান কৰাৰ অভিযোগ পদ্ম হাজৰিকাৰ বিৰুদ্ধে মিন বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ কাৰ্যকালতে এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে কোনো ধৰণৰ বিজ্ঞাপন আৰু বাছনি পৰীক্ষা অনুষ্ঠিত নকৰাকৈ এনে ধৰণৰ বহু যুৱক যুৱতীক ধনৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ আছে পদ্ম হাজৰিকাৰ বিৰুদ্ধে আৰু দৃশ্য আমি দেখুৱাইছো গোপন কেমেৰাত বন্দী হোৱা দৃশ্য গুৱাহাটীৰ কাৰ্যালয়ৰ এয়া দৃশ্য বুলি দাবী কৰা হৈছে য'ত তেওঁ নিজে আসলতে কাৰ্যালয়ত থকা অৱস্থাত ব্যক্তিৰ পৰা এনেদৰে ধন লৈছিল সেয়া গোপন কেমেৰাত বন্দী হৈছে আৰু কেমেৰাত বন্দী হোৱা এই দৃশ্যই প্ৰমাণ কৰিছে যে কেনেদৰে নিজৰ কাৰ্যকালত বা নিজৰ কাৰ্যালয়ত থকা সময়ছোৱাতে তেওঁ এনেদৰে ধন লৈছিল কিন্তু এই ধন কিহৰ বিনিময়ত তেওঁ লৈছিল সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও বহুকেইগৰাকী যুৱক যুৱতীক চাকৰিৰ বিনিময়ত এনেদৰে ধন লোৱা বুলি দাবী কৰা হৈছে কিমান পৰিমাণৰ ধন তেওঁ দাবী কৰিছিল সেয়াও এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু আমি জনাওঁ যে OSD পদ্ম হাজৰিকাৰ এনেধৰণৰ কিছু অভিযোগ উত্থাপন হৈছে আৰু CM ভিজিলেন্সৰ ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে বিজ্ঞাপন বাছনি পৰীক্ষা নপতাকৈ বহু কেইগৰাকী যুৱক যুৱতীক চাকৰিত নিযুক্তি দিয়াৰো অভিযোগ উত্থাপন হৈছে গুৱাহাটীৰ কাৰ্যালয়ত হাজৰিকা ধন লোৱাৰ এনেদৰে দৃশ্য বন্দী হৈছে গোপন কেমেৰাত exclusive দৃশ্যাংশ দেখুৱাইছো নিউজ 18ত আৰু এনেদৰে আজি সময়ত দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ চৰকাৰে বদ্ধপৰিকৰ হৈছে বা ঢাকঢোল বজাই আছে সেই সময়তে এনেধৰণে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে পইচা লোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু ফোনত আছে আমাৰ নগৰ সংগীত নীলোৎপল বৰা নীলোৎপল ইতিমধ্যে দেখিবলৈ পোৱা গৈছে গোপন দৃশ্য বন্দী হৈছে কেমেৰা য'ত OSD পদ্ম হাজৰিকাৰ ধন লোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে গতিকে কিমান পৰিমাণৰ ধন তেওঁ এনেদৰে লৈছিল বা এই যি অভিযোগ আছে যে বহু কেইগৰাকী যুৱক যুৱতীক তেওঁ চাকৰিৰ বিনিময়ত ধনৰ বিনিময়ত চাকৰি দিছিল গতিকে কিমান দূৰ সত্য কেনেধৰণে অভিযোগবোৰ উত্থাপন হৈছে নীলোৎপল নিশ্চয় ৰশ্মিতা ক'ব লাগিব যে বৰ্তমানলৈকে ভিডিঅ'টোৰ সত্যতা সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ হোৱা নাই কিন্তু এই ভিডিঅ'টোত স্পষ্ট হৈছে যে পদ্ম হাজৰিকা যিগৰাকী OSD তেখেতক এগৰাকী ব্যক্তিয়ে ধন দি আছে আৰু এই ভিডিঅ'টো সমগ্ৰ বৰ্তমান দেখিবলৈ পোৱা গৈছে সকলোতে ভাইৰেল হৈছে এই ভিডিঅ'টো বিয়পি পৰিছে সামাজিক মাধ্যমত কিন্তু এটা কথা ক'ব লাগিব যে এই ভিডিঅ'টো বিয়পি পৰাৰ উপৰিও এটা কথা ক'ব লাগিব যে নগাঁৱতে প্ৰায় 34 গৰাকীকৈ ব্যক্তিয়ে যি নিযুক্তি লাভ কৰিছিলে কোনো বিজ্ঞাপন নোহোৱাকৈ আৰু সেই বিষয়ে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেই সময়ত আনকি নগাঁৱৰ যিগৰাকী বিল মেনেজাৰ আছিলে ভগীৰথ দাস তেওঁৰ পুতেক তেওঁৰ যি পুত্ৰ বাবু শেখৰ দাস তেখেতেও চাকৰি লাভ কৰিছিলে আৰু সেই বিষয়টো স্বীকাৰ কৰিছিলে আৰু তেওঁ নিজে নিজ মুখে স্বীকাৰ কৰিছিলে যে ৰমাকান্ত দেউৰীৰ দুই কন্যায়ো প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ দুই কন্যায়ো চাকৰি লাভ কৰিছিলে আৰু এই সমগ্ৰ বিষয়সমূহত যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিবলৈ গৈছিলোঁ যিকেইগৰাকী প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছিলে তেওঁলোকক আমি সুধিছিলোঁ যে আপোনালোকে বিজ্ঞাপন পাই গৈছিল নে তেওঁলোকে মাষ্টাৰ ৰোল খাটি গৈছিল তেওঁলোকে কৈছিল যে বিজ্ঞাপন দিয়া হোৱা নাছিল সেই কথা তেওঁলোকে স্বীকাৰ কৰিছিলে গতিকে বিজ্ঞাপন অবিহনে মিন নিগমৰ এটা বিভাগত নিযুক্তি কিদৰে সম্পন্ন হ'ল আৰু এই সমগ্ৰ কাণ্ডৰ অন্তৰালত পদ্ম হাজৰিকাৰ কথা যি বাৰে বাৰে অভিযোগ হৈছে সেই অভিযোগ আমি কৰা নাই আনকি পদ্ম হাজৰিকাৰ বিৰুদ্ধে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন শাখাটো ইতিমধ্যে প্ৰদীপ কলিতা নামৰ এগৰাকী ব্যক্তিয়ে এজাহাৰ ধৰিছে গতিকে এনেধৰণৰ যিসমূহ বিষয় সন্মুখলৈ আহিছে আমি যদি চাওঁ নগাঁৱতে 11 গৰাকীকৈ ব্যক্তি আছে যি কেইগৰাকী পদ্ম হাজৰিকাৰ আত্মীয় নগাঁৱৰ সেইগৰাকী ব্যক্তিয়ে কৈছে যে আমি পদ্ম হাজৰিকাৰ বাবে চাকৰি পোৱা নাই কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যিমান কেইগৰাকী ব্যক্তিয়ে চাকৰি লাভ কৰে তেওঁলোক পদ্ম হাজৰিকাৰ আত্মীয় হয় যি কেইগৰাকী ব্যক্তিয়ে বিভিন্ন বিলৰ নিবিদা লাভ কৰে বিভিন্ন বিলসমূহৰ নিবিদা লাভ কৰে সেয়া পদ্ম হাজৰিকাৰ আত্মীয় হয় এই সকলো বিষয়ে কাকতলীয় সংযোগ কেতিয়াও হ'ব নোৱাৰে এয়া নিশ্চয়কৈ পদ্ম হাজৰিকাৰ সৈতে সম্পৰ্ক থাকিব লাগিব বা বিগত সময়ছোৱাত অসম মিন নিগমত যি পদ্ম হাজৰিকা
উঠিৰজা বহিৰজা হোৱা বুলি যি অভিযোগ উত্থাপন কৰিছে যোৱাকালিও এইগৰাকী ব্যক্তিয়ে সেই কথা কিন্তু আমি নুই কৰিব নোৱাৰো কাৰণ বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিলে পদ্ম হাজৰিকা OAS থকা সময়ছোৱাত যি বিভিন্ন যি অসমৰ জলাশয়সমূহত যি মিন বিপ্লৱৰ কথা কোৱা হৈছিলে সেই মিন বিপ্লৱ কিন্তু কাৰ্যকৰী হৈ উঠা নাছিল আৰু মিন বিপ্লৱৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছিলে যি বৃহৎ পৰিমাণৰ খেলিমেলি বৰ্তমান পোহৰলৈ আহিছে সেই কথা কিন্তু সকলোকে সহযোগিতা কৰিছে বৰ্তমান মিন নিগমৰ দায়িত্ব গুৰুজ্যোতি দাসক দিয়া হৈছে মংগলদৈৰ প্ৰাক্তন বিধায়ক আৰু গুৰুজ্যোতি দাসে দায়িত্ব লোৱাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছে তেওঁ কিন্তু প্ৰত্যক্ষ কৰিছে যে মিন নিগমত যথেষ্ট খেলিমেলি আছে আৰু এই কথা তেওঁ নিজে স্বীকাৰ কৰিছে গতিকে এই সমূহ খেলিমেলি অন্তৰালত নিশ্চিতভাৱে পদ্ম হাজৰিকাৰ নিশ্চয় খেলিমেলি আছে আৰু সেই কথা কিন্তু প্ৰমাণ হৈছে আৰু ভিডিঅ' যেতিয়া এগৰাকী ব্যক্তিক যেতিয়া ধন দিছে এগৰাকী ব্যক্তি পদ্ম হাজৰিকাক যেতিয়া 50,000 টকীয়া বান্দোল দি আছে সেই কথা স্পষ্ট হৈছে আৰু সেই ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে সকলোতে বৰ্তমান ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু নিশ্চিতভাৱে কিহৰ বাবে ধন তেওঁ প্ৰদান কৰিছিলে বাকীও তেওঁ এই ভিডিঅ'টো কৰি ৰাখিছে সেই কথাও আমি কিছু সময়ৰ পিছত হয়তো আমি জনাবলৈ চেষ্টা কৰিম কিন্তু আমি স্পষ্টভাৱে দেখুৱাইছো যে 50,000 টকীয়া বান্দোল বৃহৎ পৰিমাণৰ ধন পদ্ম হাজৰিকাক প্ৰদান কৰাৰ গোপন দৃশ্যাংশ কিন্তু গোপন কেমেৰাৰে আবদ্ধ কৰিছে আৰু এই দৃশ্যাংশ কিন্তু পুনৰ বিগত সময়ছোৱাত মিন নিগমত কিমান নিকাভাৱে কাম কাজ চলিছিলে সেই কথা কিন্তু প্ৰশ্নৰ অৱতাৰণা কৰিছে নিশ্চয়কৈ নীলোৎপল আচলতে কিমান দূৰ সত্য সেয়া নিশ্চয়কৈ অনুসন্ধানৰ পিছত পোহৰলৈ আহিব কিন্তু ইতিমধ্যে যে সমগ্ৰ অসমতে দালালৰ বিৰুদ্ধে বা যেনেধৰণে আচলতে উৎকোচ লোৱা হয় সেইসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে বা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে আচলতে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশনা জাৰি কৰিছে সময়ে আৰক্ষী পোছাকধাৰী বহুকেইগৰাকী আৰক্ষী ইতিমধ্যে জালত পৰিছে গতিকে ৰাজ্য চৰকাৰৰ এনেদৰে অধীনত মিন নিগমতে যদি এনেধৰণৰ বেমেজালি বা এনেধৰণৰ কেলেংকাৰী বা উৎকোচ লোৱাৰ যি ঘটনা আচলতে পোহৰলৈ আহিছে শেহতীয়াকৈ কিমান দূৰ সত্য সেয়া নিশ্চয়কৈ পৰৱৰ্তী অনুসন্ধানত পোহৰলৈ আহিব কিন্তু এনেধৰণৰ যদি ঘটনা ঘটি থাকে সাধাৰণ ৰাইজে আচলতে কি কৰিব যিসকল নিবনুৱা আছে যদি বিজ্ঞাপনে প্ৰকাশ নাপায় বা তেওঁলোকে যদি চাকৰি দিবলৈ গৈ এনেদৰে আশাত বন্দী হৈ থাকে যে তেওঁলোকে চাকৰি পাব যিটো ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছিল যে কিমান লাখ যুৱক যুৱতীক আচলতে নিবনুৱা যুৱক যুৱতীক চাকৰি প্ৰদান কৰা হ'ব গতিকে এনেদৰে যদি চৰকাৰী কৰ্মচাৰী অংগহী বংগহী চাকৰিসমূহ লৈ যায় নিবনুৱাসকলে আচলতে কি কৰিব নীলোৎপল এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে নিশ্চয় ৰচিদা আমি এই তেওঁলোকে যে 34গৰাকী ব্যক্তিয়ে চাকৰি লাভ কৰিছিলে নগাঁৱৰ আমি তাত এটা বৃহৎ খেলিমেলি পাইছিলো এগৰাকী ব্যক্তিক আমি দেখুওৱা হৈছিলে পদ্ম হাজৰিকাৰ বা মিন নিগমৰ যি অৰ্ডাৰ আছিলে সেই অৰ্ডাৰ অনুসৰি সেইগৰাকী প্ৰাৰ্থীক 24 তাৰিখৰ পৰা পাৰ্মানেণ্ট বা স্থায়ী নিযুক্তি দিয়া হৈছিলে কিন্তু দেখা গৈছে 25 তাৰিখে আৰু এখন অৰ্ডাৰ দেখিবলৈ পোৱা গৈছিলে তাত যিখন অৰ্ডাৰ আমি সেই অৰ্ডাৰৰ কপিটো আমি দিবলৈ চেষ্টা কৰিম কিছু সময়ৰ পিছতে 25 তাৰিখৰ পৰা পুনৰ ঠিকাভিত্তিক নিযুক্তি দিয়া হৈছিলে গতিকে এগৰাকী ঠিকাভিত্তিক স্থায়ী কৰ্মচাৰী কেতিয়াও পুনৰ ঠিকাভিত্তিক নিযুক্তি নিদিয়ে এনেধৰণৰ বৃহৎ খেলিমেলি হৈছিলে বা বিজ্ঞাপন কিয় প্ৰদান কৰা হোৱা নাছিলে আৰু আটাইতকৈ ডাঙৰ কথা বিগত সময়ছোৱাত পদ্ম হাজৰিকা কিন্তু অতি প্ৰভাৱশালী হৈ পৰিছিলে আৰু একাংশ প্ৰভাৱশালী ব্যক্তিয়ে তেওঁক সহায় আগবঢ়াই আহিছে সেই প্ৰভাৱশালী ব্যক্তিসকলে পদ্ম হাজৰিকাক নিশ্চিতি প্ৰদান কৰিছে যে আপুনি দুৰ্নীতি কৰি যাওক বা এনেধৰণৰ খেলিমেলি কৰি যাওক আপোনাক কোনো একো ক্ষতি কৰিব নোৱাৰে আৰু সেইবাবেই এনে পদ্ম হাজৰিকাই হয়তো এনেধৰণৰ বিভিন্ন খেলিমেলিৰ সৈতে জড়িত হৈ পৰা আৰু বিভিন্নজনে মত প্ৰকাশ কৰিছে গতিকে আমি বাদ চাব লাগিব যিগৰাকী ব্যক্তিয়ে ভিডিঅ'টো গোপন ভিডিঅ' ৰেকৰ্ডিং কৰিছে বা ইতিমধ্যে গুৰুজ্যোতি দাসে ইতিমধ্যে এই খেলিমেলি সন্দৰ্ভত যি নিযুক্তি খেলিমেলি সন্দৰ্ভত ইতিমধ্যে তদন্তৰ কথা কৈছে বা বৰ্তমান অসমৰ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে হওক বা বিভিন্ন বিভাগেই হওক বা সকলোৰে বিৰুদ্ধে যি সকলোৱে দুৰ্নীতি কৰে সকলোৰে বিৰুদ্ধে কঠোৰ হোৱাৰ কথা কৈছে গতিকে এনে এটা ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছত মিন নিগমৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া নিশ্চিতভাৱে আৰু এয়া নিশ্চিতভাৱে নিবনুৱাৰ বাবে দুৰ্ভাগ্যৰ কথা যে ইমান বৃহৎ পৰিমাণৰ যিসমূহ পদ আছিলে সেইসমূহ পদত কোনো নিযুক্তি নোহোৱাকৈ কাৰোবাৰ আত্মীয় হোৱাৰ বাবে চাকৰি লাভ কৰা বা ধনৰ বিনিময়ত চাকৰি লাভ কৰাৰ বাবে যি ধৰণে ইয়াত দেখিবলৈ পোৱা গৈছে যে একাংশ নিবনুৱা কিন্তু নিশ্চিতভাৱে হতাশগ্ৰস্ত দিব নিশ্চিতভাৱে তেওঁলোকে আত্মবিশ্বাস হেৰুৱাব কাৰণ যি বাৰে বাৰে কৈ অহা হৈছে যে শৈক্ষিক যোগ্যতাৰ ভিত্তিত নিবনুৱাক নিযুক্তি প্ৰদান কৰা হ'ব কিন্তু তাৰ বিপৰীতে বিগত চৰকাৰৰ কাৰ্যকালত যি ধৰণৰ খেলিমেলি দেখিবলৈ পোৱা গৈছে সেই খেলিমেলিয়ে নিশ্চয়কৈ সকলোৰে মাজত ক্ষোভৰ সৃষ্টি কৰিব আৰু আনকি প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ নিজৰ কন্যাকো চাকৰি দিয়াৰ কথা যি পোহৰলৈ আহিছে বা অভিযোগ উত্থাপিত হৈছে পদ্ম হাজৰিকাৰ এগৰাকী আত্মীয়ক চাকৰি দিয়াৰ কথা অভিযোগ উত্থাপিত হৈছে আৰু যি পদ্ম হাজৰিকাৰ যিসমূহ আত্মীয়ক বিল যিসমূহ নিবিদা দিয়াৰ কথা যি অভিযোগ উত্থাপিত হৈছে বা বিভিন্ন তথ্য প্ৰকাশিত হৈছে সেই কথাসমূহে কিন্তু এটা কথা প্ৰমাণ কৰিছে এই সমগ্ৰ দুৰ্নীতিৰ অন্তৰালত
পদ্ম হাজৰিকা নিশ্চয়কৈ জড়িত আছিলে আৰু এই বিষয়ত বৰ্তমানৰ চৰকাৰখনে কি তদন্ত কৰে সেয়া কিন্তু লক্ষণীয় হ'ব ৰশ্মিতা নিশ্চয়কৈ নিৰূপণ ধন্যবাদ জনাইছোঁ আপোনালৈ পৰৱৰ্তী বাতৰি আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু ইতিমধ্যেই আচলতে যি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আমি সেই ভিডিঅ'হে দেখুৱাইছোঁ আপোনালোকক কিন্তু কোনে আচলতে ভিডিঅ' কৰিছিলে তেওঁৰ ভাষ্য হয়তো অনুসন্ধানত পোহৰে আহিব বা পৰৱৰ্তী সময়ত আমি যদি চেষ্টা কৰোঁ নিশ্চয়কৈ তেওঁলোকৰ ভাষ্যও আনিম যে কি কাৰণে ইমানখিনি ধন তেওঁ আচলতে লৈছিলে সেয়াও এতিয়া স্পষ্ট হোৱা নাই কিন্তু এই যি ভিডিঅ' ভাইৰেল হৈ পৰিছে বা যিসকল স্থানীয় ৰাইজ নগাঁও তেওঁলোকেও ইতিমধ্যে মুখে মুখে ক'বলৈ ধৰিছে যে এনেধৰণে দুৰ্নীতি তেওঁ কৰি গৈছিল আৰু বিশেষকৈ বহুকেইগৰাকী যুৱক যুৱতীক তেওঁ চাকৰি দিছিল তেওঁৰ অঙহী লগতে ৰমাকান্ত দেউৰীৰ জীয়ৰীৰ বিৰুদ্ধে অভিযোগ আহিছে যে বিজ্ঞাপন নোহোৱাকৈ তেওঁলোকে কেনেদৰে আচলতে চাকৰি লাভ কৰিলে বা কোনো ধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰা নাছিলে যি সময়ত ৰাজ্য চৰকাৰে ইতিমধ্যে বাৰম্বাৰ ঘোষণা কৰা হৈছে যে অসমৰ লাখ লাখ যুৱক যুৱতীক তেওঁলোকে চাকৰি প্ৰদান কৰিব কিন্তু যদি এনেধৰণে বিজ্ঞাপন নোহোৱাকৈ চৰকাৰৰ অঙহীয়ে যদি চাকৰি লৈ যায় তেতিয়াহ'লে সাধাৰণ যুৱক যুৱতীসকলে বা যিসকল অসমৰ নিবনুৱা যিটো এক বৰ্তমান ভয়ংকৰ সমস্যা হৈ দেখিবলৈ পোৱা গৈছে গতিকে কেনেধৰণে আচলতে সমস্যাৰ সৈতে ৰাজ্য চৰকাৰ মোকাবিলা কৰিব বা অসমৰ নিবনুৱাসকলে কি কৰিব যাৰ হাতত টকা পইচা নাই তেওঁলোকে কি কৰিব এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু আমি পুনৰবাৰ জনাইছোঁ যে OSD পদ্ম হাজৰিকা ধনৱাৰীৰ দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তত বৰ্তমান তেওঁৰ বিৰুদ্ধে বহু কেতবোৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যেই মুখ্যমন্ত্ৰী ততাৰ্কি ঘোষেতো তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে বহুকেইগৰাকী যুৱক যুৱতীক ধনৰ বিনিময়ত তেওঁ চাকৰি প্ৰদান কৰিছিল আৰু বহুকেইটা দুৰ্নীতিৰ তথ্য ইতিমধ্যে প্ৰমাণিত হ'বলৈ গৈ আছে খবৰ আমি দিছা বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ